একেবোৰকে পিন্ধিছোঁ কাপোৰ। ভাল লাগিব পাৰোঁ নেলাগিব পাৰোঁ, কামহে কৰিমগৈ, ছোৱালীটো চাবলৈ নাযাওঁ নহয়। এইটো কা এই মাত্ৰ কাটিছোঁ। বেলিটো বহুত দিনৰ মূৰত বৰ ধুনীয়াকৈ ওলাইছে, ভালেমান দিনৰ মূৰত। দাখন লৈ আহিছোঁ বাঁহ দুটামান কাটিবলৈ বুলি, শুকান বাঁহ। এই হেন্দালি অলপ দিবলৈ আছে, নিদিওঁ বোলো। আৰু বাৰীত বন মৰা দৰৱ মাৰি স্প্ৰে কৰিব লাগিব। কাম ধেৰ আছে, এইফালে খুটি জোঙালিবলৈ আছে, তাকে দুপৰীয়া টাইমটো এইটো কাম কৰিম। বাঁহ দুটামান কাটি লওঁ। দৰৱ মানে কি বাগানত স্প্ৰে কৰোঁতে দৰৱ থ'বলৈ, স্প্ৰেয়াৰ থ'বলৈ চাং এখন বনাব লাগে, সেইবোৰ কৰিব লাগে। বাহনি পালোহি, বাঁহ দুটামান কাটো আৰু। সময় এতিয়া ইমান, ঘৰৰ পৰা মই আহিলোঁ বাৰু, মানে ৰাতিপুৱাৰ ভাতটো খাই। ৰাতিপুৱা ভাতটো ধুনীয়াকৈ খালোঁ। খাই মেলি আহি এই বাগানৰ এই ঘৰটোতে অকণমান বহিছোঁ, 5 মিনিটমান বহোঁ। তাকে মই সেই বাঁহ কাটিছিলোঁ নহয় বাহনিত, শুকান বাঁহ ৰ'ব দেই, দুটা 5টা 6টামান বাঁহ কাটিলোঁ, শুকান বাঁহ। সেই বাঁহখিনি মই সেই বাহনিৰ পৰা এইখিনি জেগালৈ আনি থৈছোঁ। এতিয়া এইখিনি জেগাতে মোৰ সন্মুখত মানে এখন কুন্দুলি হেন্দালি আছে, তাৰপিছত নতুনকৈ এখন মই কোমোৰাৰ হেন্দালি দিবলৈ লৈছোঁ। নিলোঁ নেকি? এইবোৰ গাঁত চাত খানি খুটা পুতি বাঁহ কাটি জেং দিয়া মুখৰ কথা নহয় দেই, কিন্তু পাওঁ নাকেও উশাহ লৈছোঁ, মুখেও লৈছোঁ, ভগানো লগা নহয়, লাগিছে বাৰু। ই 11:24, সেই বাৰীৰ পৰা মই ঘৰ আহিলোঁ, লেট্ৰিন কৰিব লাগিছে, গা ধুওঁ। তাৰপিছত চোলা পেণ্ট কেইটামান তিয়াই থৈছোঁ চাৰ্ফ দি, এইকেইটাও ধুব লাগিব। গাটো ধুনীয়াকৈ ধুলোঁ, আৰু লগতে আজি চোলা পেণ্ট ভালমানকেইটা ধুলোঁ, জোতাযোৰ ধুইছোঁ, চোলা পেণ্ট ধুইছোঁ। সেইখিনি নিজে নিজে কৰি লওঁ এতিয়া মানে। আগতে কেতিয়াবা মাক কওঁ হ'লে, এতিয়া মাক ক'ব নোৱাৰিম। একেবোৰকে পিন্ধিছোঁ কাপোৰ, ভাল লাগিব পাৰোঁ নেলাগিব পাৰোঁ, কামহে কৰিমগৈ, ছোৱালীটো চাবলৈ নাযাওঁ নহয়। কি ধুনীয়া ধুনীয়া লেচু লাগিছে দেখিছে। এই 3টা 4টা ছিঙি লৈ যাওঁ, সেই বাৰীত খামগৈ। আমাৰ ঘৰৰ সেই অকণমানি লেচুজোপা লাগিছে দেই। বাগান আহি পাই গ'লোহি, সেই আধৰুৱা কামটো মই কৰি পেলালোঁ। আধৰুৱা মানে কাম কি আৰু, এইখন এখন মই কোমোৰাৰ হেন্দালি বনাইছোঁ। ইয়াত জেং দিছিলোঁ, বাঁহ কাটি আনি কিবা কিবি কৰি আহিলে প্ৰায়খিনি হৈ গ'ল। ধুনীয়া লাগিছে মানে, সেইফালে ধুনীয়াকৈ কুন্দুলি গছে আৰু তিয়ঁহ গছে উঠি গৈছে। এইফালে কোমোৰা গছখিনি ধুনীয়াকৈ যদি মই গোবৰ চোবৰ দি দিওঁ, এনেকৈ মাটি চাটি চপাই দিওঁ নহয়, ধুনীয়াকৈ উঠি আহিব। এইখিনিতে চেনিকল এথোকা মানে
একেবাৰে ভাগি পোৱা নাই আৰু তথাপিও মানে ভাগি গ'ল গছজোপাৰ ওপৰতে। তাৰপিছত মই দেখিলোঁ, দেখাটো বাৰু বহুত দিনৰ পৰা দেখি আছোঁ, কিন্তু আজি দেখিছোঁ যে পকি গৈছে কল। পকি যোৱাৰ পিছত খুৱাই খাইছে যিমানখিনি খালে আৰু বাকী থকাখিনি মই কাটোঁ। এইটো এই মাত্ৰ কাটিছোঁ। হেৰি আকৌ স্পিয়াত হ'বলৈ স্পিয়াৰটো থৈ ল'ব লাগিব। দৰৱৰ সেইটো কি কয়, চিনটেক্সটো ওচৰতে থাকিব। চিনটেক্সৰ পৰা স্পিয়াত দৰৱ ভৰাম আৰু স্প্ৰে কৰিম বাগানত, বা মই হ'লেও বা আন কোনোবাই হ'লেও। পাঁচটা 49 সময় সেই ঘৰলৈ মই গৈছিলোঁগৈ দুপৰীয়া ভাত খাবলৈ, কিন্তু আহিলোঁ আকৌ বাৰু। সেই আধাখনীয়া কাম এটা আছিলে, এইটো পূৰণ কৰিলোঁ মই। আধাখনীয়া কাম এইটোৱে আছিলে, মই কোমোৰা হেণ্ডালিখন দিলোঁ, তাৰপিছত ঘৰলৈ গুচি গ'লোগৈ। সেই মোবাইল পিটিকি থাকিলোঁ, কথা পাতিলোঁ, সেই সময়খিনি এনেই গ'ল। এনেই বুলি কোৱা নাই আৰু গৈছে আৰু। তাৰপিছত সেই স্পিয়াত হ'বলৈ এইটো কৰিলোঁ মই যোগাৰটো। চোলা পেণ্টখিনি ধুইছিলোঁ নহয়, সেইখিনি শুকালে ধুনীয়াকৈ ভিতৰত খুৱাইছোঁগৈ। জোতাযোৰ হ'বলৈ আছে, জোতাযোৰ শুকোৱা নাই। এইটো কি কয়, স্পিয়াত হ'বলৈ ধুনীয়াকৈ যোগাৰ কৰিলোঁ। স্পিয়াৰটো ইয়াত থ'ম, দৰৱ ইয়াত ভৰাম, বাগানৰ দৰৱ স্প্ৰে আৰু পুখুৰীটো ইয়াত আছে পানীৰ কাৰণে।